মানিকপুৰৰ মৌখোৱাত বৃদ্ধ পিতৃ মাতৃৰ ওপৰত একমাত্ৰ পুত্ৰৰ অমানৱীয় অত্যাচাৰ। কুলাংকাৰ পুত্ৰ আৰু পুত্ৰৰ বোৱাৰী অত্যাচাৰ সহ্য কৰিব নোৱাৰি থানা পালেগৈ আঁখি উদ্ধৰ বৃদ্ধ পিতৃ মাতৃ। কোন দিশে গতি কৰিছে বৰ্তমানৰ সমাজ ব্যৱস্থা? বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মৌখোৱাত সংঘটিত হৈছে অমানৱীয় ঘটনা। পুত্ৰ আৰু পুত্ৰ বোৱাৰী অকথ্য নিৰ্যাতন সহ্য কৰিব নোৱাৰি মানিকপুৰ থানা পালেগৈ আঁখি উদ্ধৰ পিতৃ মাতৃ। ঘটনাৰ বিৱৰণী মতে ইছমাইল আলী নামৰ আঁখি উদ্ধৰ বৃদ্ধ লোকজন বন বিভাগত চাকৰি কৰি অৱসৰ গ্ৰহণ কৰে। অৱসৰ গ্ৰহণ কৰাৰ পিছতো নিজৰ একমাত্ৰ পুত্ৰ ইকবাল আলীক দৰমহা টকা দি আহিছে। কিন্তু পুত্ৰ ইকবাল আলী আৰু তেওঁৰ ঘৈণীয়েক পুত্ৰ ছোৱালীয়ে দিনে নিশাই বৃদ্ধ ইছমাইল আলী আৰু তেওঁৰ ঘৈণীয়েকক চলাই আহিছে নিৰ্যাতন। শাৰীৰিকভাৱে দুৰ্বল বৃদ্ধ দম্পতীহালক নিতৌ অত্যাচাৰ কৰে পুত্ৰ আৰু পুত্ৰ বোৱাৰীৰ লগতে নাতি আব্বাছ আলীয়ে। আজি পুত্ৰ ইকবাল আলী আৰু নাতি আব্বাছ আলীয়ে বৃদ্ধ পিতৃক শাৰীৰিক অত্যাচাৰ কৰাৰ লগতে দাৰে ঘপিয়াই হত্যা কৰাৰ অপচেষ্টা কৰে। পিছত স্থানীয় ৰাইজৰ তৎপৰতাত বৃদ্ধ দম্পতীহালক ৰক্ষা কৰি মানিকপুৰ আৰক্ষী থানাত লৈ আহে। ইয়াৰ পূৰ্বেও কেইবাবাৰো হত্যাৰ চেষ্টা চলাইছিল পুত্ৰই। পুত্ৰ আৰু পুত্ৰৰ বোৱাৰী নাতিৰ কৰ্মকাণ্ডৰ ফলত স্থানীয় লোকসকল বিৰক্তি হৈ পৰিছে। পিছত বৃদ্ধ ইছমাইল আলীৰ এজাহাৰৰ ভিত্তিত মানিকপুৰ আৰক্ষীয়ে ইকবাল আলীক ঘৈণীয়েক আৰু বিবাহিতা ছোৱালীক থানালৈ লৈ আহে যদিও ইকবাল আলী আৰু আব্বাছ আলী পলাতক হৈ আছে। বৃদ্ধ পিতৃ মাতৃৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱা কুলাংকাৰ পুত্ৰ আৰু বোৱাৰী আৰু নাতি নাতিনীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। কাজিয়া হোৱাতে যেতিয়া আগবাঢ়ি আহিছে তেতিয়া একজন মাইকী মানুহ যেতিয়া ওলাই আহিছে তেতিয়া জনাবে মাইকী মানুহজনক কৈছে আপুনি ঘৰত যাওক, আপুনি কাজিয়া কৰিব নালাগে। এইখিনিয়ে কৈ জনাবে গুচি গ'ল। তাৰপিছত সন্ধ্যা টাইমত ল'ৰাটো যাই জনাবক তাতে মানে ৰম দি আছে আপুনি আৰু কি মছজিদৰ ইমাম, আপুনি ইয়াতে কোনো আপুনি হেৰি নকৰিব, ঘৰত এতিয়া দাদাগিৰি নকৰিব, ঘৰত আপুনি কোনো বিচাৰ নকৰিব, এনেকৈ তাই কৈ আছে। আগৰ কথা হয়, যোৱাকালি। আজি এইবাৰ আমি তাতে ভাত খাই বাৰান্দাত থিয় দি আছোঁ, যেতিয়া দাই দি যেতিয়া ইয়াতে দৈ লৈছে মই চাই আছোঁ। তাৰপিছত সিবাৰ বইনাকে আহি তাত দাখন কাঢ়ি ল'ব ধৰিছে, এইবাৰ দা লৈ আৰু তাৰ ঘৰক লৈ খেদি দিছে। ঘৰতো সোমাইছে। ল'ৰাটোৰ নাম কি? ল'ৰাটোৰ নাম নাজানো মই, এই ইবুলৰ ল'ৰা হয়। ঘৰত আজি কিছুদিনৰ পৰা পাৰিবাৰিক কণ্ডল এটা হৈ আছিলে আৰু পাৰিবাৰিক কণ্ডলত তেওঁলোকক মানসিকভাৱে আজি কেইবাদিন ধৰি হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু বৃদ্ধজনৰ বয়স প্ৰায় 80 পৰা 90 বছৰ বয়স হ'ব মানুহজনৰ। তেওঁৰ পুত্ৰ ইকবাল আৰু তেওঁৰ ইকবালৰ পুত্ৰ দুজনে লগ লাগি পেলাই মাক দেউতাকক মানে আজি প্ৰায় ভালেকেই বছৰ ধৰি মানে মানসিক হাৰাশাস্তি কৰাৰ উপৰিও যোৱা শনিবাৰে 13 তাৰিখ আছিলে, 13 তাৰিখে বিভিন্ন গালি গালাজৰ সলনি গাঁৱৰ পৰা উলিয়াই দিয়াৰ এটা পৰিৱেশ দেখা গৈছিলে। তাৰপিছত তেওঁলোকে গাঁৱৰ সমাজৰ কিছু ব্যক্তিক মাতিলে। সেই ক্ষেত্ৰত মই নিজেও তাত উপস্থিত আছিলোঁ। তো যেতিয়া গাঁৱৰ মানুহে গৈ পেলাই বুজোৱাৰ এক প্ৰচেষ্টা চলাইছিলে, তেওঁলোকে তেতিয়া কি কৰিছিলে, পেট্ৰল লৈ আহি পেলাই তেওঁলোকে ঘৰত ঢালি পেলাই ঘৰ জ্বলাই দিয়াৰ ভাবুকি পৰ্যন্ত সমাজক দি দিছিলে যে সমাজৰ মানুহে যদি ইয়াত হস্তক্ষেপ কৰে তেতিয়াহ'লে আমি ঘৰ জ্বলাই দিম। আৰু সমাজৰ মানুহ যেতিয়া তেনেকুৱা পৰিৱেশ দেখি গুচি আহিলে, তাৰ পৰা গুচি অহাৰ পিছত তেওঁলোকে মানে ঘৰৰ বৃদ্ধাক মানে দাৱৰে আক্ৰমণ কৰাৰ কাৰণে চেষ্টা চলাইছিলে বুলি আমি পিছত গম পাওঁ। ঠিক তদ্ৰুপ যোৱাকালিও আমি গৈছিলোঁ তেওঁলোকক আকৌ পুনৰবাৰ বুজোৱাৰ বাবে। যোৱাকালিও স্বাভাৱিকভাৱে একেই ঘটনা হোৱাৰ পিছত আমি বৃদ্ধাসকলক আমি এটাই অনুৰোধ কৰিছিলোঁ যে তেওঁলোকে প্ৰশাসনৰ সহায় লওক, কাৰণ আমি ৰাইজে যিহেতুকে এই ধৰণে একো সহযোগ কৰিব নোৱাৰোঁ, গতিকে প্ৰশাসনৰ সহায়েৰে তেওঁলোকে নিজৰ আত্মাৰ মানে চিকিউৰিটি ল'ব লাগিব। প্ৰশাসন আজি গৈছিলে, যোৱাৰ পিছত ল'ৰা ছোৱালীক বিচাৰিলে, তেওঁলোকক নাপালে, গুচি আহিলে। গুচি অহাৰ পিছত গম পালোঁ যে প্ৰশাসনৰ গাড়ী গুচি অহাৰ পিছতে তেওঁলোকে ওচৰৰ যিঘৰ গৃহস্থ আছে, তেওঁলোকৰ নাম চাগে খালেক নেকি, তেনেকুৱা সিহঁতৰে ৰিলেটিভ হয়, সিহঁতকো দাৱৰে আক্ৰমণ কৰাৰ বাবে প্ৰশাসন গুচি অহাৰ পিছত তালৈ সিহঁতক আক্ৰমণ কৰাৰ লক্ষ্যৰে তালৈকে খেদি গৈছিলে। এতিয়া সেইটো পৰিয়ালো এতিয়া মানে এই সময়ত নিজৰ ৰক্ষাৰ বাবে চিন্তিত। এতিয়া বয়োজ্যেষ্ঠ এই বৃদ্ধিজন তেওঁলোকক কোনে সংৰক্ষণ কৰিব, তেওঁলোকক কোনে সুৰক্ষা প্ৰদান কৰিব? এতিয়া আমি অনুৰোধ জনাওঁ যে প্ৰশাসনক যে বৃদ্ধাসকলক যাতে মানে সুৰক্ষা প্ৰদান কৰে আৰু তেওঁলোকৰ যি ব্যৱস্থা কৰিব লাগে প্ৰশাসনে এই ক্ষেত্ৰত যাতে উচিত ব্যৱস্থা লয় আৰু যিসকলে এই মানে কাণ্ডটো কৰি আছে তেওঁলোকক অতি শীঘ্ৰে এৰেষ্ট কৰি পেলাই আইনীভাৱে যি মানে ব্যৱস্থা হয় ব্যৱস্থা অতি শীঘ্ৰে লোৱাৰ বাবে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ। ইছমাইল আলী পিতৃ আৰু মাতৃৰ নামটো মই বিশেষকৈ নাজানো, কিন্তু আজি নহয়, আজি প্ৰায় 4-5 বছৰ ধৰি দেখি আহিছোঁ। অমানৱীয় এটা মানে বহুত মানে দুখ লগা ঘটনা মানে, কাৰণ তেওঁৰ একমাত্ৰ সন্তান
আৰু তেওঁ মই জনামতে পিতৃও চকুৰে দেখা নাপায় আৰু মাতৃয়েও মানে দুজনৰে মানে খুব একদম অৱস্থা বেয়া মানে। কিন্তু তাৰ ক্ষেত্ৰত দেখা পাওঁ তেওঁলোকৰ মানে তেওঁৰ পুত্ৰ আৰু বোৱাৰী আৰু তেওঁৰ যিটো নাতিনী হওক নাতিনী এইবোৰ খুব মানে আগৰ পৰা অত্যাচাৰী মানে খুব সম্পত্তি হৈ বা মানে মানে ষড়যন্ত্ৰ হয় মানে। গতিকে আজি দেখা পালোঁ, আজি গম পালোঁ মানে যে এনেকুৱাকৈ মানে তেওঁলোকক কেৰাচিনি হৈ আৰু গেছৰ চিলিণ্ডাৰ হেৰি কৰি বা মাৰাৰ কাৰণে মানে প্লেনিংটো আগৰ পৰা কৰি আহিছে। কিন্তু এটা মানে খুব বেয়া লগা ঘটনা যে একমাত্ৰ ল'ৰা আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াই বাৰে বাৰে কৈ আহিছে যে এইবিলাকক মানে কঠোৰ শাস্তি। গতিকে আমি প্ৰশাসনকো আমি অতি সোনকালে এই ঘটনাটো আজি নহয়, যিহেতু আজি বিগত প্ৰায় বহুত কেইখন বিচাৰ গৈছে, তেওঁলোকক ক্ষমা কৰিও দিছে ৰাইজে, কিন্তু নাই, তেওঁলোকে সলনি নহল। মানে তেওঁলোকৰ মানে সম্পত্তি হৈ মানে এটা ষড়যন্ত্ৰমূলক আৰু বিশেষকৈ ল'ৰা ছোৱালী হওক তেওঁৰ নাতিনীবিলাক মানে বিশেষকৈ বেছি মানে বিষাক্ত সাপ, যেনেকুৱা সাপতকৈও মানে বেছি। গতিকে মই মহোদয়ক, উপায়ুক্ত মহোদয়কো আমি এই বিষয়ে আগতে অৱগত কৰিম। যদি আজি আমাৰ মানিকপুৰ আমি আৰক্ষীত ইতিমধ্যে আমি এজাহাৰ গ্ৰহণ কৰিছোঁ, এতিয়া চাওঁ কি কৰে। প্ৰশাসনে যদি ইয়াতকৈ বিশেষ ব্যৱস্থা যদি আমি গ্ৰহণ কৰি দেখা নাপাওঁ, তেনেহ'লে আমি মুখ্যমন্ত্ৰীলৈ পঠাম, যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈ দিছে যে কিবা হয় আমাক ইমেইল কৰি জনাব। গতিকে এইখিনি মই ক'বলগীয়া আছিলে। মণিপুৰৰ পৰা কেৰামত আলী ৰিপৰ্ট, এনি লাইভ। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।